নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। এইবাৰ ৰাজ্যৰ প্ৰভিন্সিয়েলাইজ অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয়ৰ যিমান টিউটৰ শিক্ষক আছে এই শিক্ষকসকলৰ মূৰ গৰম কৰিছে, তেওঁলোকৰ মাথা খুবেই গৰম হৈ আছে। নিৰ্বাচনৰ দুদিনমান আগত ৰাজ্যৰ এই টিউটৰ শিক্ষকসকললৈ এটি ভাল খবৰ আহিছিল যদিও আজিৰ যিটো পেপাৰৰ হেডলাইন সেই হেডলাইনে বিশেষকৈ শিক্ষকসকলৰ মাজত এটি খোকোজাৰ অৰ্থাৎ কনফিউজনৰ সৃষ্টি কৰিছে। শিক্ষকসকলৰ মূৰ গৰম হৈ গৈছে। নিৰ্বাচনৰ আগত অৰ্থাৎ দুদিনমান আগতেই এই শিক্ষকসকলক বিশেষকৈ টিউটৰৰ পৰা সম্পূৰ্ণভাৱে শিক্ষকলৈ উন্নীতকৰণৰ টোপ জাপি দিছিল। ভেকু ভাওনা আখ্যা কৰ্মৰত এইবাৰ টিউটৰসকলৰ। মানৱ সম্পদৰ খনিকৰ স্বৰূপ আৰু অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত টিউটৰ হিচাপে কৰ্মৰত শিক্ষকসকলৰ জীৱনক লৈ চৰকাৰে আৰু কিমান হেতালি খেলিব। বিগত সময়ত সুদীৰ্ঘকাল ব্যাপক আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত শিক্ষা বিভাগে 2021 চনতেই প্ৰাধিকৰণ আইন অনুসৰি একাংশ শিক্ষকক শিক্ষকৰ পৰিৱৰ্তে টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিছিল। 2017 চনৰ প্ৰাধিকৰণ আইন অনুসৰি নিযুক্তিৰ 5 বছৰৰ ভিতৰত শিক্ষা বিভাগে এই টিউটৰ শিক্ষকসকলক শিক্ষকলৈ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিও আজিলৈকে ৰাজ্য চৰকাৰে তেনে কোনো পদক্ষেপ লোৱা দেখা নগ'ল। ইয়াৰ পৰিৱৰ্তে শিক্ষা বিভাগে বৰঞ্চ টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ বাবে বাৰে বাৰে তথ্য বিচৰাৰ নামত আভুৱা ভাড়া কাণ্ডহে কৰি আছে বুলি ভুক্তভোগী শিক্ষকসকলে আক্ষেপ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 2022 চনত শিক্ষকলৈ উন্নীতকৰণৰ বাবে তথ্য বিচাৰিছিল আৰু তথ্য জমাও দিছিল, কিন্তু মূৰকত সকলো ফুটুকাৰ ফেনজেন হ'ল। ইয়াৰ পৰৱৰ্তী সময়ত টিউটৰসকলে ৰাজ্যত ব্যাপকভাৱে আন্দোলন কৰি আহিছিল যদিও চৰকাৰী পক্ষৰ পৰা কোনো সঁহাৰি পোৱা দেখা নগ'ল। পুনৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ দুদিনৰ আগত অৰ্থাৎ যোৱা 17 এপ্ৰিল, বিশেষকৈ ৰাজ্যৰ আপোনালোকে গম পায় 3টা পৰ্যায়ত যি ইলেকশ্যন হৈছিল তাৰেই লাষ্ট পৰ্যায় অৰ্থাৎ 7 মে তাৰিখে যি আছিল বিশেষকৈ লোৱাৰ আসামত, সেই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যোৱা 17 এপ্ৰিল 2024 তাৰিখে পুনৰ পূৰ্বৰ দৰেই একেখিনি তথ্যকে বিচৰাত টিউটৰসকলৰ চকু কপালত উঠিছে। কিয়নো 2017 চনত অসম চৰকাৰে প্ৰকাশ কৰা শ্বেতপত্ৰ অনুসৰি শিক্ষাগত আৰু বৃত্তিগত অৰ্হতা নথকা প্ৰাৰ্থীসকলক প্ৰয়োজনীয় অৰ্হতা অৰ্জনৰ বাবে 5 বছৰৰ সময় আৰু সুবিধা দিয়াৰ কথা উল্লেখ আৰু প্ৰাধিকৰণ আইনতো এই সন্দৰ্ভত স্পষ্টভাৱে ইনক্লুড অৰ্থাৎ সন্নিৱিষ্ট হোৱাৰ পাছতো আজি পৰ্যন্ত চৰকাৰে এই দুৰ্ভগীয়া শিক্ষকসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। বছৰ বছৰ ধৰি শিক্ষকসকলে বিনা বেতনে অৱসৰৰ অসমৰ যি ৰাজহুৱা শিক্ষাখণ্ডলৈ অৱদান আগবঢ়াইছে, সেই আগবঢ়াই অহাৰ মাজতেই অৱসৰৰ বাবে কেইটামান দিন বাকী থকা অৱস্থাত কৰা প্ৰাধিকৰণে শিক্ষকসকলক তেওঁলোকক আশান্বিত কৰিছিল যদিও শিক্ষকৰ পৰিৱৰ্তে টিউটৰ অভিধাই শিক্ষকসকলক আশাত তেওঁলোকৰ চেঁচা পানী ঢালি দিছে, তেওঁলোকক আহত কৰিছে। নিম্নতম মজুৰিৰ সেৱা আগবঢ়াই অহা এইসকল টিউটৰ শিক্ষকৰ যোগ্যতা সম্বন্ধীয় সকলো অৰ্হতাৰ ভাৰাক্ৰান্ত হৈও আইন অনুসৰি শিক্ষকলৈ উন্নীতকৰণৰ হোৱাৰ কামনা কৰাৰ সময়তে সুযোগ নিদি উন্নীতকৰণৰ বাবে লোকসভা নিৰ্বাচনৰ দুদিন পূৰ্বে পুনৰ তথ্য বিচৰাৰ সমগ্ৰ প্ৰক্ৰিয়াই হাজাৰ হাজাৰ টিউটৰক চিন্তিত কৰি তুলিছে। অসম চৰকাৰৰ শ্বেতপত্ৰৰ লগতে প্ৰাধিকৰণ আইন 2017 অনুসৰি শিক্ষকসকলক শিক্ষকলৈ উন্নীতকৰণৰ বাবে টিউটৰ দ্বয় ক্ৰমে প্ৰদীপ কুমাৰ মৰাণ আৰু চৰিত্ৰ গগৈয়ে চৰকাৰক দাবী জনোৱাৰ লগতে এনেদৰে আভুৱা ভাড়া কাণ্ডৰে টিউটৰসকলক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে। মূলতে টিউটৰসকলৰ মাজত দুটা কেডাৰৰ সৃষ্টি কৰিছে। তেওঁলোকক দুটা শ্ৰেণীত অৰ্থাৎ দ্বৈত ভাগত ভাগ কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াস কেতিয়াও সম্ভৱ হ'বলৈ দিব নালাগে। এইদৰে শিক্ষকসকলৰ যি সমস্যাসমূহ ধুনীয়াকৈ প্ৰকাশ পাইছে আজিৰ পেপাৰৰ হেডলাইনত। বিশেষকৈ
ৰাজ্যৰ যি 4,521গৰাকী সংলগ্ন টিউটৰ আছে, এই সংলগ্ন টিউটৰসকল আৰু 9,895গৰাকীৰ প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষকসকলক তেওঁলোকে দুটা ভাগলৈ বিভক্ত কৰাৰ চেষ্টা কৰিছে। বিশেষকৈ টিউটৰক শিক্ষকৰ পদলৈ উন্নীতকৰণৰ নিৰ্দেশক লৈ চৰম বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সংলগ্ন টিউটৰ প্ৰাধিকৃত টিউটৰৰ নামত এইবাৰ ৰাজ্যত শ্ৰেণী বিভাজন, শিক্ষকসকলৰ মাজত দুটা শ্ৰেণী বিভাজনৰ সৃষ্টি কৰা দেখা গৈছে। কিছুমানে কৈ আছে যিসকলৰ DLED কমপ্লিট হৈছে তেওঁলোকৰ মেক্সিমামেই DLED কমপ্লিট হোৱা টেট শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ মাথো টেট নাই। আৰু 2017 চনৰ আইন অনুসৰি যিহেতু এই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজড আৰু 2013 চনতো এটা গ্ৰুপ প্ৰভিন্সিয়েলাইজড হোৱাৰ পিছত তেওঁলোকৰ কোনো টেটৰ দৰকাৰ নাছিল। তেওঁলোকৰ ক্ষেত্ৰত স্কেল পে সম্পূৰ্ণভাৱে দিয়া হৈছে। কিন্তু 17 চনৰ এক অভিশপ্ত আইন জাপি দি এইসকলক বঞ্চিত কৰি ৰখা হৈছে। একেখিনি কামৰ বাবে সমমজুৰি দিয়াৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰে তেওঁলোকক সদায় মাহীয়াৰ দৰে চাইছে। গতিকে এইদৰে অন্যায় সহ্য কৰা নহ'ব বুলি শিক্ষকসকলৰ মূৰত এইবাৰ তেওঁলোকৰ মাথা গৰম হৈ গৈছে। কিছুমানৰ DLED কমপ্লিট হৈছে, মাথো DLED কমপ্লিট হ'লেই সম্পূৰ্ণ শিক্ষকলৈ ৰূপান্তৰিত কৰিব লাগে নিয়মত। এইবাৰ যিটো ফৰ্মেট দিয়া হৈছে সেই ফৰ্মেটত লিখা আছে DLEDৰ উপৰিও আছাম টেট নাইবা CTET কোৱালিফিকেশ্যনৰ এটা অপশ্যন দিছে। কিছুমানে একাংশ শিক্ষকে টেট লাগিব বুলি কৈ আছে, আৰু কিন্তু তেওঁলোকৰ যি অৰ্ডাৰ সেই অৰ্ডাৰত স্পষ্টকৈ অকল DLEDৰ কথা কৈছে, নৰ্মছৰ কথা কৈছে, টেটৰ কথাটো কিন্তু মেনশ্যন নাই। যিহেতু 2013 চনত যিসমূহ বিদ্যালয়ৰ প্ৰভিন্সিয়েলাইজ অৰ্থাৎ প্ৰাধিকৃত কৰা হৈছে তেওঁলোকক সম্পূৰ্ণভাৱে স্কেল দিয়া হৈছে, টেটৰ কথাটো স্পষ্ট নাছিল। কিন্তু 17 চনৰ অভিশপ্ত আইন জাপি দি এটা আইন বনাই টিউটৰ হিচাপ সজোৱাটো কিমান যুক্তিকৰ? নিশ্চয় এইটো এটা সমাজৰ কাৰণে অভিশাপ স্বৰূপ, সমাজৰ কাৰণে খুব নিন্দনীয় বিষয়। একেই কামৰ বাবে একেই মজুৰি হ'ব লাগে, ইয়াতে ভাগ কৰাটো খুব এটা অন্যায় হৈছে। টেট নথকা, বৃত্তিগত অৰ্হতা নথকা টিউটৰসকলৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি হ'ব? কিছুমানৰ সামান্য পৰিমাণৰ DLED নাই, কিন্তু তেওঁলোকৰ DLEDৰ ব্যৱস্থাটো কৰিব লাগে। এইটো হ'ল সম্পূৰ্ণভাৱে শিক্ষা বিভাগৰ দায়িত্ব, কিন্তু টেট নৰ্মছ কেতিয়াও নাহে। আৰু নিশ্চয় আপোনালোকে গম পাইছে শিক্ষাগুৰুসকল, হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত যি এপইণ্টমেণ্ট হ'ব তাতে কিন্তু টেটৰ কথাটো উল্লেখ নাই। টেট সম্পূৰ্ণভাৱে উঠাই দিয়া হৈছে। যিহেতু কেণ্ডিডেট বেছি, তাতে কোৱালিফিকেশ্যন BEd থকা কেণ্ডিডেট বেছি, তেওঁলোকৰ তাৰ পৰা নিৰ্বাচন কৰিবৰ কাৰণে মাথো এটা এলিজিবিলিটি এটা পাতিছে, এটা এক্সাম হ'ব, ৰিকুৱাৰমেণ্ট এটা হ'ব, নহ'লে খেলি মেলি সৃষ্টি হ'ব। গতিকে টেট নালাগে, তেওঁলোকৰ মাথো ৰিকুৱাৰমেণ্টহে পাতিছে। গতিকে এই টিউটৰসকলৰ ক্ষেত্ৰত টেটৰ কথা কেতিয়াও আহি নপৰে, যিহেতু তেওঁলোকৰ বহুত আগৰ পৰাই তেওঁলোকে কৰ্মৰত হৈ আছে আৰু বিদ্যালয়সমূহ অসমীয়া মাধ্যমৰ মাতৃভাষাসমূহ তেওঁলোকে চলাই আহি আছে। গতিকে টেটৰ কথাটো নৰ্মছৰ ভিতৰত কেতিয়াও আহিব নালাগে। আইন সংশোধন কৰি এই দুৰ্ভগীয়া শিক্ষকসকলক সম্পূৰ্ণভাৱে স্কেল পে দিয়াটো খুবেই দৰকাৰী আৰু প্ৰয়োজন বোধ কৰোঁ আমি। যিসকলৰ DLED কমপ্লিট আছে অন্ততঃ তেওঁলোকক সম্পূৰ্ণভাৱে স্কেল পে দিয়াটো খুবেই দৰকাৰী, কিন্তু টেটৰ কথাটো ইয়াত আহি নপৰিব। গতিকে এইখিনি কথা আজি পেপাৰত হেডলাইনত প্ৰকাশ পাইছে, আপোনালোক আমি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিলোঁ যে ভেকু ভাওনা এইবাৰ চৰকাৰক ভেকু ভাওনা হিচাপে আখ্যা দিছে। যি অৰ্ডাৰ প্ৰকাশ পাইছে সেই অৰ্ডাৰ এটা টোপ আছিল, টোপ বুলি আখ্যা প্ৰদান কৰিছে। আজি আমি ইমানতে ভিডিঅ'টো সামৰি মাৰিবলৈ ওলাইছোঁ। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।